দেওবাৰে দেৱাদিদেৱ মহাদেৱৰ পূজা অৰ্চনাৰে ৰাতিপুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰসমূহত ভিৰ হোৱা পৰিলক্ষিত হ'ব। পশ্চিম নলবাৰীৰ চামতা ৰূপীয়া বাথানস্থিত সাৰ্বজনীন শিৱালয়তো এইবাৰ ৩৮তম শিৱৰাত্ৰি মহোৎসৱ অহা ১২ ফেব্ৰুৱাৰী বৃহস্পতিবাৰৰ পৰা ১৬ ফেব্ৰুৱাৰী সোমবাৰলৈ ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে উদ্যোক্তাসকলে। উল্লেখযোগ্য যে ১৯৮৮ চনত স্থাপিত হোৱা এই শিৱালয়ত ৫দিনীয়া বিভিন্ন পূজা অৰ্চনা আৰু ধৰ্মীয় কাৰ্যসূচীৰে আয়োজন কৰা হৈছে আৰু ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু হৈ উঠিছে। সেয়েহে ইয়াৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'বলগীয়া প্ৰতিদিনৰ প্ৰতিটো কাৰ্যসূচীতে আয়োজক সমিতিয়ে সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহযোগিতা কামনা কৰিছে। নমস্কাৰ। সমূহ ধৰ্মপ্ৰাণ ৰাইজক ৩৮তম বাৰ্ষিক সাৰ্বজনীন শিৱৰাত্ৰি মহোৎসৱ উপলক্ষে আমি আপোনালোকৰ মাধ্যমেৰে নিমন্ত্ৰণ জনাইছোঁ। অহাকালিৰ পৰা আমাৰ শিৱ পূজা আৰম্ভ ১২ ফেব্ৰুৱাৰী ১৬ ফেব্ৰুৱাৰীলৈকে হ'ব আমাৰ অনুষ্ঠান। এই ৫দিনীয়া আটাইবোৰ কাৰ্যসূচীতে আপোনালোকক আমি সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। অহাকালি আমাৰ কাৰ্যসূচী ৰাতিপুৱা চাফাই কাম, তাৰপিছত আছে বৃক্ষৰোপণ, পতাকা উত্তোলন, লগতে সৰু ল'ৰা ছোৱালীৰ খেল ধেমালি প্ৰতিযোগিতা। পৰৱৰ্তী আমাৰ সন্ধিয়া মঞ্চ উদ্বোধন অনুষ্ঠান আছে। মঞ্চ উদ্বোধন কৰিব আমাৰ নলবাৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মাননীয় শ্ৰীযুত বিবেকানন্দ দাস ডাঙৰীয়া দেৱে। সেয়েহে সমূহ ভক্তপ্ৰাণ ৰাইজক অহাকালি সন্ধিয়া ৬ বজাত সাৰ্বজনীন শিৱালয় প্ৰাংগণত উপস্থিত হ'বলৈ আমি আহ্বান জনালোঁ। সন্ধিয়া ৮ বজাত আমাৰ নাগাৰা নাম প্ৰদৰ্শন হ'ব। নাগাৰা নাম প্ৰদৰ্শন কৰিব অসমৰ বিশিষ্ট নাগাৰা নাম শিল্পী পাঠক শ্ৰীযুত নিপন দত্ত কলিতা ডাঙৰীয়াই। তাৰ আগত আমাৰ আতচবাজী অনুষ্ঠান আছে সন্ধিয়া ৭ বজাত সন্ধিয়া ৭ বজাত আতচবাজী প্ৰদৰ্শন আছে। সন্ধিয়া ৭:৩০ বজাত সদ্য প্ৰয়াত শ্ৰদ্ধা জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমূহ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। লগতে সাৰ্বজনীন শিৱালয়ৰ লগত জড়িত আগৰে পৰা প্ৰাক্তন সমূহ সদস্যসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰখা হৈছে। তাতো সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। অহাকালিৰ কাৰ্যসূচী এইখিনিয়ে। পৰৱৰ্তী আটাইবোৰ কাৰ্যসূচীত আপোনালোকৰ উপস্থিতি আমি শ্ৰদ্ধা সহকাৰে কামনা কৰিছোঁ। ধন্যবাদ। প্ৰতিযোগিতা নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।